প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া কোমোৰাৰ ৰেচিপি এটা লৈ আহিছো। এয়া দেখিছেনে, মই বাটিটোত ধুনীয়াকৈ সজাই থৈছো। দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু খাবলৈও বহুত সোৱাদ লগা হয়। আৰু মই চামুচেৰে অকণমান আপোনালোকক দেখুৱাই দিছো। বুট, সয়াবিন আৰু কোমোৰা আলু ভাজিছো। বহুত সোৱাদ লাগে। কোমোৰা বাৰু আপোনালোকে এনেদৰে বনাই খাইছেনে? যদি খোৱা নাই এনেদৰে এবাৰ বনাই খাবচোন। একেবাৰে মাংসৰ দৰে লাগে। মাংসৰ তৰকাৰীতকৈ কোনো গুণে কম নহয়, মানে বহুত সোৱাদ লগা হয়। যিসকলে মাংস নাখায় তেওঁলোকে এনেদৰে যদি কোমোৰা বনাই খায় একেবাৰে মাংসৰ সোৱাদ পাব। আৰু ৰুটিৰ লগত, ভাতৰ লগত, যিহৰ লগতে খায় আপোনালোকে ধুনীয়াকৈ খাব পাৰিব। আৰু কোমোৰা যিসকলে নাখায় বা খাই বেয়া পায় তেওঁলোকেও ভাল পাব এইদৰে বনাই দিলে। আৰু মইনো কেনেদৰে এই তৰকাৰীখন ইমান সোৱাদ লগাকৈ বনাইছো তাকে মই আপোনালোকৰ আগত আজি দেখুৱাম। এতিয়া দেৰি নকৰি আপোনালোকক মই ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহক। আজি মই বনাবলৈ লৈছো কোমোৰাৰ চব্জি। কোমোৰাটো বহুতে ডাঙৰ, গোটেইটো নিদিওঁ বাৰু, আধা দিম। আৰু লগত লৈছো অকণমান সয়াবিন আৰু বুট লৈছো কেইটামান, আৰু আলু এটা লৈছো আৰু বিলাহী লৈছো। বুট আৰু সয়াবিন দি কোমোৰা বনালে খাবলৈ বহুত সোৱাদ লাগে। কোমোৰাটো খাবলৈ সকলোৱে ভাল নাপায়, নহয়নে বাৰু? আমি যদি অকণমান এনেদৰে বুট আৰু সয়াবিন অকণমান বিলাহী দি বনাই দিওঁ খাবলৈ বহুত সোৱাদ লগা হয়। আৰু সেইকাৰণে ভাবিলোঁ মইনো কেনেকৈ বনাওঁ তাকে মই আপোনালোকৰ আগত আজি দেখুৱাম। আৰু এতিয়া আহকচোন মই কেনেদৰে বনাওঁ আপোনালোকে চাই যাব। কোমোৰাটো যিহেতু বহুত ডাঙৰ হয় আৰু মই আধাহে ল'ম, সেইকাৰণে এয়া কাটিবলৈ লৈছোঁ। প্ৰথমে আঁচ এডাল মই এনেকৈ দি লৈছোঁ। আৰু এতিয়া মই এয়া যিমানখিনি লাগে সিমানখিনি মই লৈ লৈছোঁ। আৰু আধাখিনি থৈ দিছোঁ। এয়া কোমোৰাটোত গুটি আছে, আৰু এতিয়া আমি কোমোৰাটো ধুনীয়াকৈ বাকলি গুচাই ল'ব লাগিব। আৰু কোমোৰাৰ গুটিখিনি আঁতৰাই দিম, আৰু এই বাকলিও আঁতৰাই লৈছোঁ। এতিয়া গুটিখিনিও এনেকৈ আঁতৰাই দিম। এয়া দেখিছেনে, এনেদৰে ধুনীয়াকৈ গুটিখিনি প্ৰথমতে আঁতৰাই লৈছোঁ। আৰু এতিয়া মই আটাইকেইটুকুৰা এনেদৰে ভালদৰে বাকলি গুচাই গুটিবোৰ আঁতৰাই ল'ম। এয়া মোৰ কোমোৰাখিনি কটা হৈ গ'ল। মই এয়া দেখিছেনে, একেবাৰে সৰুকৈও কটা নাই, একেবাৰে ডাঙৰকৈও কটা নাই, এনেকুৱা মিডিয়াম চাইজত টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। আৰু এতিয়া মই আলুটো কাটি দিওঁ। আলুটো তেনেকুৱা জোখতে কাটি দিম, ডাঙৰো নকৰোঁ সৰু নকৰোঁ, মিডিয়াম জোখতে এয়া কাটি ল'লোঁ। আৰু বিলাহীটো ইয়াতে কাটি দিছোঁ। বিলাহী এটা দিলে অকণমান সোৱাদ লাগিব আৰু খাবলৈ। বিলাহী নিদিওঁ বুলি ভাবিলেও একো কথা নাই। এয়া আমাৰ কটা হৈ গ'ল। আৰু আপোনালোকক দেখুৱাইছোঁ, এয়া দেখিছেনে, সৰু পিঁয়াজ এটা কাটি লৈছোঁ। আৰু নহৰুৰ কলি 4 ফুটমান হ'ব সৰু সৰুকৈ কাটি লৈছোঁ, আৰু আদা অকণমান। এইবোৰ পিচিও ল'ব পাৰি দেই, মই বাৰু পিছা নাই। একদম পটাপট বনাব পাৰি কেনেকৈ তাকে মই দেখুৱাম। মোৰ পিচি লোৱা নাই, সৰু সৰু টুকুৰা কৰি মই কাটি লৈছোঁ। আৰু এতিয়া আপোনালোকক গেছৰ ওচৰলৈ লৈ যাওঁ, আহক। মই গেছত কুকাৰ এটা পাতি দিছোঁ আৰু গেছটো জ্বলাই দিলোঁ। এতিয়া মই কুকাৰতে মিঠাতেল অকণমান দি দিছোঁ। আৰু তেল গৰম হোৱাৰ লগে লগে তাতে মই এয়া পাঁচফোৰণ হয় দি দিছোঁ। আৰু এয়া তেজপাত দুটাও দি দিছোঁ। আৰু এয়া 2টা ইলাইচি আৰু 2টা লং, অকণমান ডালচেনি টুকুৰাও মই ইয়াতে দি দিছোঁ। আৰু এতিয়া মই কাটি থোৱা পিঁয়াজ, নহৰু, আদাও ইয়াতে দি দিছোঁ। আৰু মই লৰাই দিম অকণমান। সেয়া আপোনালোকৰ কুকাৰত বনোৱাৰ কাৰণে অকণমান দেখুৱাবলৈ দিগদাৰী হৈছে। এয়া মই দেখুৱাই দিছোঁ অকণমান বেকা কৰি। এইখিনি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে মই ভাজি ল'ম অকণমান। এয়া দেখিছেনে, ৰঙচুৱা হৈ আহিছে পিঁয়াজ। আৰু এতিয়া ইয়াতে মই এয়া বুট আৰু সয়াবিনখিনি যে থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিম। আৰু মিলাই দিম ভালদৰে। এতিয়া ইয়াতে মই নিমখ দি দিম, সোৱাদ অনুসৰি নিমখ আপোনালোকে দি ল'ব। আৰু লগতে এয়া হালধি দিছোঁ। আৰু লগত দিছোঁ এয়া ধনিয়া পাউডাৰ এচামুচ।
আৰু অকণমান মই জলকীয়া গুড়ি দিছোঁ আপোনালোকে বেছি জলকীয়া খালে নিজৰ মতে জলকীয়া দি দিব আৰু অকণমান জালুকৰ গুড়ি দিলে কোমোৰাত খাবলৈ খুব ভাল হয় সেইকাৰণে মই অকণমান জালুকৰ গুড়িয়ে দি দিছোঁ আৰু এতিয়া মই ভালদৰে লৰাই দিম সয়াবিনখিনি প্ৰথমতে তেলতে এনেদৰে মছলাৰ সৈতে অকণমান ভাজি ল'লে তেতিয়া খাবলৈ বহুত সোৱাদ লগা হয় আৰু আমাৰ এয়া ভজা হৈ গৈছে এতিয়া আমি ইয়াতে এয়া কাটি থোৱা কোমোৰাখিনি আলু কোমোৰা চব দি দিম এই আছে মই ধুনীয়াকৈ মিলাই দিলোঁ আৰু ৰংটো দেখিছেনে ধুনীয়া হৈছে আমাৰ আৰু ইয়াতে এতিয়া পানী দিব লাগিব এয়া পানী এগিলাচ দি দিছোঁ পানী এগিলাচেই দিছোঁ প্ৰথমতে যদি বেছি জুলীয়া কৰোঁ তেতিয়া বেছি দিব লাগিব মই বেছি জুলীয়া নকৰোঁ অকণমান ডাঠেই কৰিম সেইকাৰণে এগিলাচ পানীয়ে হৈ যাব বুলি ভাবিছোঁ তথাপিতো লাগিলে মই পিছত দিম এতিয়া মই মেইন বস্তুটো দিম কি জানেনে ইয়াত দিম এইয়া অকণমান চেনি এয়া চেনি চাওকচোন আধা চামুচো নহয় আধা চামুচতকৈ কম আৰু এই চেনিকণ দিয়াৰ লগে লগে আমাৰ মানে তৰকাৰীকণৰ কোমোৰা তৰকাৰীকণৰ সোৱাদ ইমানেই বাঢ়ি যাব মই কি ক'ম আপোনালোকক কিন্তু মিঠা নালাগে আকৌ দেই আপোনালোকে ইমান অকণমান চেনি দিলে ক'তনো মিঠা লাগিব কিন্তু মানে সোৱাদটো বাঢ়ি যায় আৰু সেইকাৰণে কোমোৰা অমিতা এনেকুৱা বস্তুবিলাকত যদি অকণমান মিঠা দি দিওঁ তেতিয়া খাবলৈ বহুত সোৱাদ লগা হয় এয়া এতিয়া মোৰ ধুনীয়াকৈ হৈ গ'ল মই কুকাৰৰ ঢাকোনখন লগাই দিছোঁ আৰু এতিয়া আমি 3টা চিটি অহালৈকে সিজিবলৈ দিব লাগিব 3টা বা 4টা চিটি অহালৈকে আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ আৰু 3-4টা চিটি অহাৰ পিছত মই আপোনালোকক খুলি দেখুৱাম এয়া আমাৰ 4টা চিটি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু গেছ কুকাৰটো ঠাণ্ডা হ'লে মই আপোনালোকক খুলি দেখুৱাম মোৰ কোমোৰাৰ চব্জিকণ কেনেকুৱানো হৈছে কুকাৰটো ঠাণ্ডা হৈছে আৰু আমি ঢাকোনখন খুলি চাওঁ এয়া আৰু আপোনালোককো দেখুৱাওঁ কেনেকুৱা হৈছে এইয়া চাওকচোন কিমান ধুনীয়া হৈছে অকণমান মই হাতাখনেৰে আলুবোৰ ভাঙি দিছোঁ এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ সিজি গ'ল একদম কোমোৰা আলু আৰু ইয়াতে মই এতিয়া অলপ ধনিয়া মিলাই দিওঁ এয়া ধনিয়া মিলাই দিলে আৰু খাবলৈ সোৱাদ লগা হয় আৰু আপোনালোকে ইয়াত গৰম মছলা বা যিকোনো মছলা আপোনালোকে দিওঁ বুলিলে দিব পাৰে মই এয়াই মছলা দিছোঁ আৰু জলকীয়াৰ গুড়ি ধনিয়াৰ গুড়ি গৰম মছলা যি দিয়ে আপোনালোকে আৰু ইমান ধুনীয়া মানে গন্ধ এটা আহিছে আমি যে লং ইলাচি আৰু ডালচেনি দিছিলোঁ যদিও গোটাকৈ দিছোঁ তথাপিতো গন্ধটো বহুত ধুনীয়া আহিছে আৰু খাবলৈও ভাল হ'ব মই এতিয়া কুকাৰত আপোনালোকক মই ভালকৈ দেখুৱাব পৰা নাই ধুনীয়াকৈ বাতি এটাত উলিয়াই মই আপোনালোকক দেখুৱাম মোৰ কোমোৰাৰ তৰকাৰীকণ বনাই হৈ গ'ল মই ধুনীয়াকৈ বাতি এটাত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে কাৰণ কুকাৰটোত দেখুৱাবলৈ অকণমান দেৰি হয় আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ চব বস্তু সিজি গৈছে আৰু মই বেছি জুলীয়া কৰা নাই যিহেতু মই ভাতৰ লগতো খাব পাৰি ৰুটিৰ লগতো খাব পাৰি তেনেধৰণে বনাইছোঁ আৰু আপোনালোকে যদি অকণমান জুলীয়া কৰিব বিচাৰে পানী অকণমান দি দিব পাৰে বা বেছিকৈ পানী অকণমান দি দিব পাৰে আৰু মই কুকাৰত বনালোঁ দেখিলে নহয় কিমান সোনকালে হৈ যায় 5 মিনিটতে আমাৰ কোমোৰা তৰকাৰীকণ হৈ যায় একেবাৰে কোমল হৈ গৈছে মানে একেবাৰে জহি গৈছে কোমোৰা আলু আৰু সয়াবিন খাবলৈ বহুত সোৱাদ লগা হয় আপোনালোকে বাৰু এনেদৰে বনাইছেনে কোমোৰা সয়াবিন আৰু বুটৰ লগত যদি বনোৱা নাই বনাই চাব পাৰে আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু আপোনালোকৰ ইমান মৰম আৰু আশীৰ্বাদৰ কাৰণে চেনেলটো আগবাঢ়ি গৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদো কমহে হয় আপোনালোকে যিখিনি মোক মৰম দিছে আৰু কমেণ্টছ ইমান ধুনীয়া কমেণ্টছ কৰে আৰু মই নতুন এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক হৃদয়ৰে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ